হাতী আৰু মানুহৰ সংঘাতে এতিয়া সন্ত্ৰাসৰ সৃষ্টি কৰিছে অসমত আৰু যেহেতু খাদ্য সমস্যাৰ অভাৱত মানাহৰ পৰা কিছু সংখ্যক হাতী কালি ৰাতি বৰপেটা ৰোডৰ বিভিন্ন অঞ্চলত আহি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু ৰাতিপুৱা যেতিয়া আৰক্ষী বিভাগ আৰু বন বিভাগে অভিযান চলাই এইদৰে খেদি পঠাইছিল মানাছলৈ হাতীটো আৰু ৰাতিপুৱাৰ অৱস্থাতে কিন্তু ফজৰ বানু নামৰ এগৰাকী 55 বছৰীয়া মহিলাক গছকি ইয়াত হত্যা মৃত্যুৰ সাৱটি ল'ব লগা হৈছিল আৰু এই ধৰণৰ পৰিৱেশ মোৰ কেমেৰাখনিত দেখুৱাব যেটো দেখা গৈছে যে এক দুখজনক পৰিৱেশ যেটো মহিলাগৰাকী বাহিৰত আছিল আৰু ৰাতিপুৱা এনেদৰেই কিন্তু থকাৰ অৱস্থাতে কিন্তু মহিলাগৰাকীক মৃত্যু সাৱটি ল'ব লগা হয় আৰু যেহেতু দেখা গৈছে ইয়াত ইতিমধ্যে বৰপেটাৰ আৰক্ষী প্ৰশাসন বন বিভাগ ইয়াত আহি উপস্থিত হৈছে আৰু এইদৰে এক দুখজনক পৰিৱেশ মোৰ কেমেৰাখনিত দেখুৱাব কেনেধৰণৰ এক পৰিৱেশ যেহেতু মহিলাগৰাকীক ৰাতিপুৱাই হাতীৰ গছকত মৃত্যু সাৱটি ল'ব লগা হৈছিল আৰু ইয়াত ফজৰ বানু নামৰ এগৰাকী 55 বছৰীয়া মহিলাগৰাকীয়ে বাহিৰত কাম কৰি আছিল আৰু সেই সময়তেই হাতীয়ে আহি বনৰীয়া হাতী আহি এইদৰে গছকি মৃত্যু সাৱটি ল'ব লগা হৈছিল আৰু এই সম্পৰ্কত মই এগৰাকী ব্যক্তিৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কেনেদৰে ইয়াত কি ধৰে আহিছিল ৰাতিপুৱা কেইটা বজাত আহিছিল এই পুৱাই আছিল 7টা বজাত আমি দেখা নাই আৰু কি গম পাইছোঁ আৰু কি মানুহে কৈছে যে 7টা বজাত বহি চোতালত বহি আছিল তাৰপিছত আৰু কি হাই মাৰি পেলাইছে 8:30 বোলে ৰাতিপুৱা বহি চোতালত বহি আছিল আৰু কি মানুহটো মানাহৰ পৰা এনেদৰে আহি অনিষ্ট কৰে আৰু খেতি বাতি অনিষ্ট কৰাৰ লগতে ৰাইজক সন্ত্ৰাসৰ সৃষ্টি কৰে কি ক'ব প্ৰশাসনক এইথান কি কৰিম আমি ৰাইজে কি কৰে বা প্ৰশাসনক কি ক'ব যি বিভাগ এটা আছে বন বিভাগ আছে আছে কিবা একটা ব্যৱস্থা কৰিব লাগিব আৰু কি তাক হেৰে দিয়ক হয় এইদৰে দেখা আন এগৰাকী ব্যক্তি আছে যিহেতু দেখা গৈছে যে এইদৰে মৃত্যু সাৱটি ল'ব লগা হ'ল আৰু খেতি বাতিও নষ্ট হয় প্ৰতিদিনে কিন্তু বন বিভাগে কোনো পুৱাতে এটা 30 মানৰ ইয়াতে ধান উহাই থৈছে ইয়াতে বহুত ধান আছিল এই ধানকেইটা খাইছে মই এই কাম কৰিব যাই আছোঁ পাথাৰত তাতে 8:30 মান বজাত হাতী সোমছে ঘৰত 8:30 এইটো মানুহটোৰ যে ক্ষতি হ'ল এটা ব্যৱস্থা লাগে পুৰা চৰকাৰৰ হয় এইদৰে কিন্তু দেখা গৈছে যে প্ৰতিদিনেই কিন্তু হাতী আৰু মানুহৰ যি সংঘাত আৰু যি বন বিভাগ আছে বিয়গম এটা বন বিভাগ আছে বন বিভাগে কিন্তু কোনো ধৰণৰ পদক্ষেপ নলয় যেহেতু মানাহ অভয়াৰণ্য কাষতে মানাহ অভয়াৰণ্য কিন্তু এক বিশেষ ক'বলগীয়া কথা যোৱাকালি কিন্তু সন্ধিয়াৰে পৰা ৰাতিপুৱালৈকে বৰপেটা ৰোড নগৰীত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল কেইটামান হাতীয়ে আৰু ৰাতি বৰপেটা ৰোড আৰক্ষী আৰু বন বিভাগে খেদি পঠাইছিল আৰু সেইকেইটা হাতী আহি ইয়াত কিন্তু এগৰাকী মহিলাক যি অৱস্থাত কাম কৰি আছিল ৰাতিপুৱা 8:30 বজাত আৰু সেইগৰাকী মহিলাক গছকি হত্যা কৰিছে মৃত্যু সাৱটি ল'ব লগা হৈছে দেখা গৈছে যে যথেষ্ট সংখ্যক ৰাইজ আছে ইয়াত কেনেধৰণৰ এই ধৰণৰ প্ৰশাসনে ব্যৱস্থা লোৱা নাই তাৰ পাছতো কিন্তু কি নাই প্ৰশাসনটো ব্যৱস্থা লোৱা নাই যেনেদৰে অত্যাচাৰ কৰিছে হাতীয়ে দিনে ৰাতিয়ে এইবিলাক আমাৰ ব্যৱস্থা লাগে আৰু কি আমাৰ ন্যায় ব্যৱস্থা লাগে খেতি বাতি আদিকে সদায় খেতি বাতি নষ্ট হৈছে মানুহ মাৰিছে গতিকে এই বিষয়ে আমাক ন্যায় লাগে এইটোৱে আমাৰ বন বিভাগক কি ক'ব বন বিভাগক আমি ক্ষতিপূৰণ খুজি আছোঁ ক্ষতিপূৰণ দিব লাগিব বন বিভাগ যে আছে আপোনালোকে জানেনে জানো নামতহে জানো কিন্তু কামত আমি সেনেকুৱা দেখা নাই গতিকে আমাৰ হাতে কামে দেখুৱাব লাগে আৰু কি এইটোৱে কথা হয় বিয়গম এটা বন বিভাগ আছে কিন্তু বন বিভাগ যে শুই থাকে তাৰে এক নিদৰ্শন কাৰণ সদায় এনেধৰণে হাতী আৰু মানুহৰ কিন্তু এক সন্ত্ৰাসৰ সৃষ্টি হৈয়ে আছে মোৰ কেমেৰাৰ সৈতে দেখুৱাব সকলোৱে কিন্তু এতিয়া এক ক্ষোভ আৰু শংকাত সৃষ্টি হৈছে আৰু এইদৰে যথেষ্ট সংখ্যক ৰাইজ আহি উপস্থিত হৈছে আৰু এই যি বিভাগ এটা আছে বন বিভাগ আছে তেওঁলোকে কেনেধৰণৰ ব্যৱস্থা ল'ব লাগে হয় আজি আপোনালোকে ইতিমধ্যে দেখা পাইছে এই পৰিয়ালটোত আজি এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে গোটেই পৰিয়ালটো আজি শোকাকুল পৰিস্থিতিত পৰিণত হৈছে একচুৱেলি ক'বলৈ গ'লে বন বিভাগ বিফল হৈছে আজি বনৰ পৰা যি জনাঞ্চলৰ পৰা আজি হাতী ৰাইজৰ মাজলৈ ওলাই আহিছে তাত কি খাদ্যৰ অভাৱ হোৱাৰ কাৰণেই নিশ্চয় আজি এই বনাঞ্চলৰ পৰা জনাঞ্চললৈ হাতীয়ে কিন্তু পদাৰ্পণ কৰিছে এই ক্ষেত্ৰত মই বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক মই ধিক্কাৰ জনাইছোঁ আৰু
তেওঁ আজি বন বিভাগ চলাবলৈ বিফল হৈছে, যাৰ বাবে আজি হাতী বনৰ মাজৰ পৰা আজি জনাঞ্চললৈ আহিবলগীয়া হৈছে। তেখেতে বিফল হৈছে। মই আমচুৰ এগৰাকী বাক্সা জিলা সমিতিৰ সাধাৰণ সম্পাদক হিচাপে তেখেতক এই পদৰ পৰা তেখেতক পদত্যাগ কৰাৰ কাৰণে মই দাবী উত্থাপন কৰিছোঁ। তেখেতে আজি বিফল হৈছে। আজি এই অঞ্চলতে এক হাতীয়ে আহি এক আক্ৰমণাত্মক যি পৰিৱেশ সৃষ্টি কৰিছে, ৰাইজৰ মাজত যি হাহাকাৰময় সৃষ্টি কৰিছে, ইয়াৰ বাবে মই ভাবোঁ এই অসম চৰকাৰৰ যি বন বিভাগ এই বিভাগত তেখেতে জগৰীয়া। হাতীয়ে নহয়, কিন্তু কেতিয়াবা বাঘ, কেতিয়াবা গাহৰি, কেতিয়াবা মহ বনৰীয়া সদায় সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। কাষতে আমাৰ মানাহ অভয়াৰণ্য, এই ক্ষেত্ৰত পদক্ষেপ ল'ব লাগিছিল। হয়, এই বিভাগত যদি পদক্ষেপ ল'ব লাগিছিল চৰকাৰে, কিন্তু এতিয়ালৈকে কিন্তু এই যি বন বিভাগৰ যি বেৰ, সেই বেৰ কিন্তু উন্নতমানৰ হোৱা নাই। এই ক্ষেত্ৰত মই দাবী জনাইছোঁ অসম চৰকাৰক যে অনতিপলমে যি আমাৰ মানাহ অভয়াৰণ্য, সেই অভয়াৰণ্যৰ যি বেৰৰ ব্যৱস্থা, সেই বেৰৰ ব্যৱস্থা কটকটীয়া কৰিব লাগে আৰু এই পৰিয়ালৰ উপযুক্ত ক্ষতিপূৰণ দিয়াৰ কাৰণে বন বিভাগত দাবী উত্থাপন কৰিছোঁ। অন্যথাই কিন্তু আমি আমচুৰ ফালৰ পৰা গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ কাৰণে কিন্তু বাধ্য হ'ম। হয়, সকলোৱে ওলাই আহিছে, এইদৰে সকলোৱে ওলাই আহিছে আৰু এয়া প্ৰতিবাদ কৰিছে। প্ৰতিবাদ হৈ থাকিব, কিন্তু এইধৰণে সদায় হাতী আৰু মানুহৰ সংঘাত চলিয়ে থাকিব। এই প্ৰতিবেদন লৈ বৰপেটাৰ পৰা অঞ্জন জ্যোতি নাথ, NK TV।